মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈ অসমত বহুত ফাইল আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ প্ৰথমজন মাফিয়া ৰাজনীতিক, যি প্ৰথমবাৰৰ কাৰণে অসমৰ থানাৰ পৰা চান্দমাৰী থানাৰ পৰা তেওঁৰ বিৰুদ্ধে থকা যিবিলাক তাদা গোচৰৰ যি আপোনাৰ চাৰ্জশ্বিট সেইবিলাক লুকুৱাই পেলাইছিল। অকল থানাৰ পৰাই চাৰ্জশ্বিট নাইকিয়া কৰি দিলে এনেকুৱা নহয় দেই, গুৱাহাটীৰ কোৰ্টৰ পৰা আদালতৰ পৰাও তেওঁ চাৰ্জশ্বিটবিলাক নাইকিয়া কৰি তেওঁ কেছটোকে নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান মাফিয়া ৰাজনীতিক অসমৰ ৰাজনীতিত কেতিয়াও জন্মই হোৱা নাই। তাৰপিছত যেতিয়া তেওঁ আপোনাৰ CBI কেছ লাগিলে আপোনাৰ উত্তৰ কাছাৰ কেলেংকাৰীক লৈ, তেতিয়া তেওঁ আপোনালোকে সকলোৱে জানে যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আচলত থাকি তেওঁ যেনে তেনে বাচিলে। তাৰপিছত যেতিয়া সাৰদা কেলেংকাৰী গোচৰ লাগিলে আৰু লুইবাজাৰ কেলেংকাৰী CBI গোচৰ লাগিলে, লগে লগে তেওঁ কি কৰিলে, বিজেপিলৈ জাপ মাৰি দিলে। গতিকে তেওঁৰ বিৰুদ্ধে যে হাজাৰটা ফাইল থাকিব এইটোত কোনো সন্দেহ নাই। ৰকিবুল হুছেইন ডাঙৰীয়াই কি ফাইল দেখুৱাইছে মই নাজানো। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আগতে সৰু কালতে অখিল গগৈ এইবিলাক ফাইল দেখুৱাইছিলে, কিন্তু সেই ফাইল মই এতিয়াও সাঁচি ৰাখিছোঁ 2026 চনলৈ, যেতিয়াই চৰকাৰ বদলি হ'ব আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কোনোবা শাসকীয় চৰকাৰৰ আপোনাৰ কি কয় পাখিৰ তলত নাথাকিব, সেইদিনাই অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিচাৰ ল'ব।